हेलो गाइस वेलकम टू माय यूट्यूब चैनल অসম মৰাণ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে ভিডিঅ'টোত দেখা পাব ধলাশদিয়াৰ ব্ৰিজৰ নাইট ভিউটো। এতিয়া ঘৰৰ পৰা বৰ্তমান ওলাই আহিলোঁ আপোনালোকক দেখাম বুলি, লগত ভাইটি আহিছে, মই আহিছোঁ। তেন্তে দেৰি নকৰি বলক গৈ থাকোঁ ধলাশদিয়া। ফাইনেলি গাইছ আহি পাই গ'লোহি আমি ধলাশদিয়া দলং। এয়াই হৈছে ধলাশদিয়া দলং, দেখিবলৈ পাইছে মোৰ বেক চাইডে লাইট জ্বলি আছে নহয়, এইখনেই হৈছে ধলাশদিয়া দলং। ধলাশদিয়া দলং বুলি এইটো কাৰণে কোৱা হয় যে এইটো পাৰে আছে শদিয়া আৰু এইটো পাৰে আছে ধলা, সেইবাবে ধলাশদিয়া দলং বুলি সকলোৱে কয়। কিন্তু এই দলঙৰ প্ৰকৃত নামটো হৈছে ভূপেন হাজৰিকা সেতু। সকলোৱে জানে চাগে নামটো ভূপেন হাজৰিকা সেতু বুলি কোৱা হয়। আৰু অৱশ্যে দলঙৰ ওপৰত আহি ভাল লাগে গধূলি টাইমটোত, বেছি ভাল লাগে গধূলি টাইমটোত যে লাইট জ্বলি থাকে, বতাহও মাৰি থাকে, সেইবাবে গধূলি টাইমত আহি দলঙৰ ওপৰত বহুতখিনিয়ে ভাল লাগে। কোনে কোনে নাই আহে এই টাইমটোত আহিব, অলপ দলঙৰ ৰাতি মজাটো ল'ব, কেনেকুৱা লাগে। ঠিক আছে তেন্তে বলক আগলৈকে গৈ থাকোঁ আৰু আপোনালোকক আগতো দেখাই আছোঁ ৰাতি কেনেকুৱা লাগে দলংখন চাবলৈ। এয়া হৈছে ধলাশদিয়াৰ ব্ৰিজৰ মাজৰ ডোখৰ। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, চাওক এয়া তলত চাওক। অৱশ্যে তলতো লাইট লগোৱা আছে, অলপ অলপ পোহৰ দেখা পাইছে নহয়, এয়া তলতো লাইট লগোৱা আছে। দেখিছে কিমান ধুনীয়া দৃশ্য তলত। এয়া আমাৰ যদু, কেনেকুৱা লাগিছে যদু? মজা। দেখিবলৈ পাইছে গাইজ, এয়াই হৈছে ধলাশদিয়াৰ দলঙৰ নাইট ভিউটো। দেখিবলৈ পাইছে যিমান দূৰৰ পৰা লাইটখিনি দেখিছে নহয়, ইমান দূৰৰে গোটেইখন হৈছে দলংখনেই। এয়া হৈছে ধলাশদিয়া দলং। দেখা পালে ফাইনেলি আপোনালোকে ধলাশদিয়াৰ দলঙৰ নাইট ভিউটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব চাই কিনে। বহুত ৰাতিও হ'ল।